আজি বিটেড আমি ক্লাস 12 টকা চ্যাপ্টার 3 ম্যাট্রিক্স মৌলিক অক্ষর এক্সারসাইজ 3.2 19 নম্বৰ কোৱেশ্চনটো আলোচনা কৰিম 19 নম্বৰ কোৱেশ্চনটো হৈছে আমাৰ ট্ৰাষ্ট এটা 30000 টকা দুবিধ বন্ধত কটোৱাব লাগে প্ৰথম বিধ বন্ধৰ পৰা বছৰি 5% ওট আৰু দ্বিতীয় বিধ পৰা বছৰি 7% ওট পোৱা যায় মৌলিক অক্ষৰ পৰা পুৰণ ব্যৱহাৰকে কোন বিধ বন্ধত কিমান টকা কটোৱাব লাগিব নিৰ্ণয় কৰা যদি ট্ৰাষ্টে বছৰি কৰা মুঠ ওট কিমান 1800 এ 1800 আৰু বি 2000 টকা হয় আমাক প্ৰশ্নটো দিয়া আছে কি দুটা আমাৰ বন্ধ আছে মুঠতে এই দুটা বন্ধত আমাৰ কিমান টকা কটোৱাই বুলি কৈছে 30000 টকা যদি প্ৰথম আৰু দ্বিতীয় বিধ ওলাব লাগে প্ৰথমটো যদি আমি x ললো দ্বিতীয় বিধ আমাৰ কিমান হ'ব 3000 - x ইয়াত আমাৰ পুৰণৰ বিধি মতে আমাৰ কি হ'ব x - 3000 - x তো হ'ব ৰ আকৌ 5% 7% আমাৰ কুলমত পৰে আমাৰ পুৰণৰ বিধিটো হৈছে আমাৰ ৰ পুৰণ কুলমৰ ইনটু হয় তাৰ পিছত আমি কিমান টকা কটাব লাগে প্ৰথমত 18 টকা কটাই বছৰি কিমান মুঠ ওট লাভ কৰে 1800 আৰু দ্বিতীয়ত 2000 টকা এতিয়া আমি কেনেকৈ সমাধান কৰিম চাওঁ মনত ৰাখিবা আমাৰ পুৰণৰ বিধিটো মৌলিক অক্ষৰ কি হয় ৰ পুৰণ কুলম ধৰক প্ৰথম বিধ বন্ধত টকা কটাব লাগে x টকা আৰু দ্বিতীয় বিধত কিমান 30000 - x এটা আমাৰ প্ৰশ্ন মতে কি ৰ পুৰণ কুলম ৰ আমাৰ কিমান x আকৌ 30000 - x আকৌ ইনটু আমাৰ কুলমত 5% আৰু আমাৰ কিমান আছিলে 5% আৰু 7% আছিলে তেনেহলে 5% 7% ৰ পুৰণ কুলম হল কিমান টকা প্ৰথমত আমাৰ ওট কিমান পালে 1800 টকা এতিয়া আমি এতিয়া কি কৰো x 30000 - x আকৌ 5% মানে আমাৰ কি 5/100 7% মানে 7/100 1800 টকা এতিয়া আমি এটো ইনটু কৰিম কিমান হ'ব x * 5/100 আকৌ প্লাস 7/100 30000 - x equal to 1800 এতিয়া সা আমাৰ এলসিয়াম কি আছে আমাৰ ইয়াত ফ্ৰেকশনাল আছে এলসিয়াম আমাৰ 100 তেনেহলে 5x + 7 3 21 00 আকৌ -7x 1800 তাৰপিছত 5x - 7x -7x + 2100 আকৌ 100 টো ফালে ক্ৰস মাল্টিপ্লিকেশন হলে কিমান হ'ব 3 * 100 এটা আকৌ -5x - 7x 2x সৰি আকৌ -2x 18 * 100 আকৌ মাইনাস এই প্লাস এ ফালে গলে কিমান হ'বগে আমাৰ মাইনাস আকৌ -2x 18 পৰা আমাৰ 21 গল -3 0 0 তারপর বস সাইডে মাইনাস আছে আমার ক্যান্সেল হল প্লাস হল এন্ড x ইকুয়াল কিমান পালে আমার 30000/2 কিমান হল আমার 1500 তারপর আমি কটোৱাব লাগে এতিয়া আমাৰ x এর মান পালো আমাৰ প্ৰথম বিধটো আমি কি লৈছিল x তেনেহলে x এর প্ৰথম বিধৰ টকা কটোৱাব লাগে 15000 টকা আকৌ দ্বিতীয় বিধত কি আছিল 30000 - x 30000 - x মানে আমাৰ 15000 হয় তেতিয়া আমি মাইনাস কৰিলে আমাৰ কি পাম আমি 15000 পাম এটাকে প্ৰথম বিধ বন্ধত টকা কটোৱাব লাগে কিমান 15000 টকা আকৌ দ্বিতীয় বিধটো আমাৰ কিমান কটোৱাব লাগে দ্বিতীয় বিধ আমাৰ 30000 - x আছিলে এটা কিমান হল 30000 - x আছিলে আমাৰ দ্বিতীয় বিধ 30000 পৰা 15000 গুছি গল বহাই দিলো x এর মান এটা 30000 পৰা 15000 গুছি গলে আমাৰ কি হয় 15000 টকা দুইটাৰ ক্ষেত্ৰতে আমাৰ সমান সমান টকা কটাব লগাইছে এটা বিধ আছে আমাৰ কিমান মুঠ ওট কিমান বুলি কৈছে বিছত 2000 টকা বুলি কৈছে এইটো একে আমি মুঠতে 1800 টাইট 2000 দি আমি কৰিলে হয় একে আমাৰ
চাওঁ প্ৰথমে আমাৰ প্ৰশ্ন মতে কি আছিল আমাৰ প্ৰথম বিধ দ্বিতীয় বিধ একেই থাকিব আমাৰ x 30,000 মাইনাছ x আকৌ কি আছিলে 5% 7% মাত্ৰ 1800 টকা কি আহিব আমাৰ 2000 টকা এতিয়া একে ইনটু কৰা x 30,000 মাইনাছ x 5% মানে 5/100 7% মানে 7/100 2000 টকা এটা ইনটু কৰি আমি পুনৰ বিধি মতে x into 5/100 5x/100 minus আকৌ 7/100 30,000 minus x equal to 2000 টকা এতিয়া আমাৰ লহাব কিমান হৈছে 100 LCM 5x minus 7 3 21 আমাৰ প্লাস আছিলে আকৌ minus 7 into x 7x 2000 আকৌ 5x minus 7x কিমান আমাৰ minus 2x plus 21 000 আকৌ 2000 পৰা 1 হতো আমাৰ এফালে গুছি গলা ইনটু হ'ব কিমান হ'ব 200 20000 হল আমাৰ তাৰ পিছত আকৌ minus 2x এটা 20000 minus plus এফালে নিলে আমাৰ কিমান হল প্লাস টু মাইনাস হল এটা 20000 পৰা 21000 গলে আমাৰ কিমান হয় মাইনাস কিমান থাকিলে 10000 the minus minus cancel gol x er 1 10,000 by 2 কিমান হবে আমাৰ 5,000 কিমান পালে আমি 5,000 এটা x এর মান কিমান পালো 5,000 এতিয়া আমাৰ প্ৰথম বন্ধন আমি কিমান পালো x এর মান x তো আমাৰ প্ৰথম বন্ধত কটোৱাব লগা টকা আছিল 5000 আৰু দ্বিতীয় বিধত কটোৱাব লগা হৈছিল আমাৰ 30000 মাইনাস x 30000 পৰা 5000 গুছি গলে আমাৰ কিমান হ'ব 25000 টকা ইনভেস্ট কৰা হ'ল এটা আমি জাস্ট লিখি দিলে হ'ল একে প্ৰথম বিধ বন্ধত টকা কটোৱাব লাগে কিমান 5000 টকা আকৌ দ্বিতীয় বিধত কিমান হ'ব আমাৰ কিমান আছিল আমাৰ 30000 মাইনাস x আছিল এটা 30000 x এর বলে আমাৰ 5000 গুছি গলে কিমান হয় 25000 টকা এনেকৈ আমি সমাধান কৰিব লাগে এতিয়া আমাৰ 20 নম্বৰ প্ৰশ্নটো চোৱা আমাৰ 20 নম্বৰ প্ৰশ্নটো আছে এখন বিদ্যালয়ৰ কিতাপৰ দোকানত 10 দৰ্জন ৰাসায়নিক বিজ্ঞানৰ কিতাপ 4 দৰ্জন পদাৰ্থ বিজ্ঞানৰ কিতাপ আৰু 10 দৰ্জন অৰ্থনৈতিক বিজ্ঞানৰ কিতাপ আছে কিতাপ কেইবিধ বিক্ৰী কৰা মূল যথাক্ৰমে 80 60 40 মূল্যকৰ বীজগণিত ব্যৱহাৰ কৰি আটাইবোৰ কিতাপ বিক্ৰী কৰা দোকানৰ মুঠ টকা কিমান পাব নিৰ্ণয় কৰা আমাৰ টকাটো কিমান হ'ব আমি 10 দৰ্জন এক দৰ্জনৰ আমাৰ কিমান থাকে 12 তেনেহলে 10 দৰ্জনৰ আমাৰ কিমান হ'ব 120 টা কিতাপ বিজ্ঞানৰ কিতাপ আকৌ 4 দৰ্জন মানে আমাৰ কিমান হ'ব বা এক ডজনৰ 12 থাকে 4 into 12 আমাৰ 48 পদাৰ্থ বিজ্ঞানৰ কিতাপ থাকিব আকৌ 10 দৰ্জন কি অৰ্থনৈতিক বিজ্ঞান তেনেহলে আমাৰ কি হ'ব 120 টা আমাৰ অৰ্থনৈতিক কিতাপ থাকিব আৰু ইহঁতৰ মূল্য কিমান 80 60 40 তেনেহলে আমাৰ প্ৰথম বিক্ৰী কৰা দোকানৰ মুঠ কিমান টকা আমি পাব লাগিব নিৰ্ণয় কৰিব কৈছে এতিয়া চোৱা আমি কেনেকৈ সমাধানটো কৰো কি দিয়া আছে আমাৰ ৰাসায়ন বিজ্ঞানৰ কিতাপ কিমান হ'ব আমাৰ এক ডজনৰ 12 থাকে 12 পূৰণ আৰু কিমান আছে 10 দৰ্জন তে কিমান হ'ব 120
কোণ কিতাপ হ'ব আকৌ কি কৈছে পদাৰ্থ বিজ্ঞানৰ কিতাপ আকৌ আমাৰ কিমান আছে 4 ডজন মানে 4 পূৰণ 12 কিমান হ'ব 48 খন কিতাপ হ'ল আকৌ অৰ্থনীতিৰ কিমান আছে আমাৰ বিজ্ঞানৰ কিতাপ আমাৰ আকৌ 10 ডজন মানে 10 × 12 কিমান হ'ব 120 খন এটাৰ ভিতৰত মূল্যকেইটা আমাৰ কি হ'ব এইখিনি আমাৰ ৰ হিচাপে আহিব আৰু মূল্যখিনি আমাৰ টকাখিনি কুলম হিচাপে আহিব এটা আমাৰ মৌলকৰ্কৰ পুৰণৰ বিধি এটা প্ৰশ্ন মতে কি ব্যৱহাৰ কৰিব আছে আমাৰ মৌলকৰ্কৰ পুৰণৰ বিধি কিমান হ'ব আমাৰ 120 48 আকৌ 120 আকৌ আমাৰ মূল্যকেইটা কি হ'ব আমাৰ কিমান কৈছে 80 60 আৰু 40 এইটো আমাৰ উলিয়াব লাগে এতিয়া চোৱা কিমান হ'ব আমাৰ 120 × 80 প্লাছ 48 × 60 আকৌ প্লাছ 120 পূৰণ প্লাছ 120 পূৰণ 40 কিমান হ'ব এয়া 0 0 8 2 jar 16 8 1 96 আকৌ 4 8 jar 6 8 jar 48 4 balance 4 set 24 plus 4 28 আকৌ 120 × 40 2 4 jar 8 4 8 8 0 এটা এইখিনি আমি গোটেইখিনি প্লাস কৰিলে আমাৰ কি হ'ব আমাৰ 0 এটা আমাৰ 96002 8880 4800 প্লাস কৰিলে আমাৰ কিমান হয় 17280 এটো আমাৰ आंसर ভালকে চাই ল এটো আমাৰ आंसर the next প্ৰশ্নটো চোৱা 1 নম্বৰ প্ৰশ্নটো হৈছে x y z w আৰু p যথাক্ৰমে 2 × n 3 × k z 2 × p n × 3 আৰু p × k গাঁতৰ মৌলিক অক্ষ অনুকূলনী 21 আৰু 22 ৰ শুদ্ধ উত্তৰটো বাছি উলিয়াব কৈছে প্ৰথম 21 টো আছে py + w অংগীয়াবদ্ধ হ'ব যদি a = k = 3 p = n বা k এর মান যিকোনো p = আকৌ p এর মান যিকোনো k = 3 আৰু d আছে k = p = 3 আমাৰ কি দিয়া আছে py + wy দিয়া আছে এই চাৰিটাৰ কোনটো অপচনটো হ'ব আমাৰ p আমাৰ কি যথাক্ৰমে কি আছে p আমাৰ গাঁতৰ মৌলিক অক্ষ কি আছে আমাৰ p × k আছে আকৌ y এর কি আছে আমাৰ y এর 3 × k তেনেহলে আমাৰ কি হ'ব k এর মানটো আমাৰ কি ঘাতটো কি হ'বগে আমাৰ 3 p আমাৰ py টো আমাৰ কি ডিফাইন কৰিব অলৰেডি k = আমাৰ 3 বুলি আমাৰ ডিফাইন কৰিব কনসিকুৱেন্টলি আকৌ py টো আমাৰ কি হ'ব অৰ্ডাৰ আমাৰ py এর অৰ্ডাৰ কি আছিল আমাৰ p × k কাৰণ আমাৰ py এর অৰ্ডাৰটো আমাৰ কি হ'বগে k p × k এই কাৰণে আমাৰ কি কিবা কৰিব আমাৰ k এর ভ্যালু 3 আমাৰ ডিফাইন কৰিব ঠিক তেনেকৈ আকৌ আমাৰ wy টো চোৱা w এর আমাৰ কি হয় w এর আমাৰ কিমান n × 3 আকৌ y এর আমাৰ কি আছিল 2 × n আছিল তেনেহলে wy টো আমাৰ ইয়াত কি আছে আমাৰ 3 আছে
অৰ্ডাৰটো আমি লিখি ললোঁ ৱায়াৰ আমাৰ 3 ক্ৰছ কে ইয়াতো আমাৰ 3 টো আছে w আৰু ৱায়াৰ আমাৰ অৰ্ডাৰটো কি w n ক্ৰছ 3 আৰু ৱায়াৰ কিমান আমাৰ 3 ক্ৰছ কে তেনেহ'লে w টো আমাৰ কাৰ সমান হ'ব ৰ ৱায়াৰ সমান হ'ব তেন্তে মেট্ৰিক্সটো কি ডিফাইন কৰিব আমাৰ n w ৱায়াৰ মেট্ৰিক্সটো আমাৰ n ক্ৰছ কি কে আমাৰ p ৱায়াৰ অৰ্ডাৰটো হ'ব কাৰণ একে w ৱায়াৰ অৰ্ডাৰ যদি আমাৰ n ক্ৰছ কে হয় তেনে p ৱায়াৰ আমাৰ কি হ'ব n ক্ৰছ কে যেতিয়া আমাৰ কি হ'ব নতৰ অৰ্ডাৰবোৰ সেম হোৱাৰ কাৰণে আমাৰ কি হ'ব কাৰ লগত সেম হৈছে আমাৰ k ইকুৱেল টু আমাৰ 3 k ইকুৱেল টু এট সবতে 3 আছে এখানে অপশনটো কোনটো আহিব আমাৰ c টো আহিব তেনে এনসার কিমান হ'ব আমাৰ c তোমালোকক মই এটেনে বুজাবৰ কাৰণে লিখিছো তোমালোকে ইয়াত কি টু ইকুৱেল হয় অৰ্ডাৰখিনি আমি চালে হ'ল কাৰণ p ৰ অৰ্ডাৰটো আমাৰ আছে p ক্ৰছ k আকৌ ৱায়াৰ অৰ্ডাৰটো আছে আমাৰ 3 ক্ৰছ k আমাৰ তেনে py কিমান হ'ব আমাৰ p ক্ৰছ 3 আকৌ ঠিক তেনেকৈ w টো আছে আমাৰ y টো আছে আমাৰ w y কে অৰ্ডাৰ কেটা আমাৰ সেম হোৱাৰ কাৰণে আমাৰ কাৰ ক্ষেত্ৰত সেম হ'ব আমাৰ যেতিয়া আমাৰ k এর মান 3 হ'ব ইয়াতো সা বাই n ইকুৱেল p হলে 7x - 5 যেটাৰ ঘাত কি হ'ব এতিয়া সা x ৰ আমাৰ কি আছিল প্ৰথম আমাৰ ওলাব দিছে কি 7x - 5 যা আৰু কি দিয়া আছে n ইকুৱেল টু p এতিয়া ইয়াৰ কোনটো আমাৰ অপশনটো হ'ব সোৱা x ৰ অৰ্ডাৰ আমাৰ কি আছিল x ৰ 2 ক্ৰছ n আছিল মানে 2 ক্ৰছ n তেনেলে 7x ৰ আমাৰ একেটাই অৰ্ডাৰ হ'ব 7x 2 ক্ৰছ n আকৌ z ৰ আমাৰ অৰ্ডাৰটো কিমান আছিল z ৰ অৰ্ডাৰ আমাৰ কেনেকৈ z ৰ n z ৰ আমাৰ 2 ক্ৰছ p আছিল তেনেলে আমাৰ 5z ৰ কিমান হ'ব অৰ্ডাৰটো আমাৰ ঘাতটো 2 ক্ৰছ p এন্ড সেম অৰ্ডাৰ হয় এটো তোমালোকে মনত ৰাখিবা এতিয়া কয় both the matrix ৰ আমাৰ কোনটো matrix 7x আৰু 5z ৰ অৰ্ডাৰৰ আমাৰ কি হ'ব 2 ক্ৰছ n হ'ব কাৰণ আমাৰ p n ইকুৱেল টু আমাৰ কি দিয়া আছে p বা p ইকুৱেল টু আমাৰ n দিয়া আছে n ইকুৱেল এটা আমাৰ একে হ'লে 7x আৰু 5z ৰ অৰ্ডাৰটো আমাৰ একে হ'ল কাৰ ক্ষেত্ৰত একে হ'ল আমাৰ 2 ক্ৰছ n ৰ ক্ষেত্ৰত yes 2 ক্ৰছ n ৰ ক্ষেত্ৰত এটা অপশনটো কি হ'ব আমাৰ এনসার b 2 ক্ৰছ n যদি আমাৰ কোৱেশ্চনটো 5z টো আগত আহে তেতিয়া আকৌ বেলেগ হ'ব 5z টো আগত আহিলে আমাৰ কোনটো আহিব অপশন আমাৰ p ক্ৰছ 2 টো আহিব মনত ৰাখিবা এনেকৈ আমি এইখিনি কোৱেশ্চন উলিয়াব পাৰো আমি নেক্সট ভিডিওত আমি ট্ৰান্সফাৰ অফ মেট্ৰিক্স মেট্ৰিক্স আছিলে কিন্তু ট্ৰান্সফাৰ মেট্ৰিক্স তাতকে কোৱেশ্চনবোৰ তোমালোকক অমিট কৰা হৈছে ডাইৰেক্ট আমাক সিমেট্ৰি স্কুল সিমেট্ৰিৰ বিষয়ে আমাক এক্সাৰসাইজ কৰিব দিছে তথাপি তোমালোকে ট্ৰান্সফাৰ মেট্ৰিক্স পক্ষান্তৰিত মৌলিক অক্ষৰ বিষয়ে অকমান জানি থোৱা ট্ৰান্সফাৰ মেট্ৰিক্স মানে হৈছে আমাৰ ৰটো কুলম কৰা বা কুলমটো ৰ কৰা যেনেকৈ আমাৰ কি আছে পক্ষান্তৰিত মৌলিক অক্ষৰ দিয়া আছে ট্ৰান্সফাৰ অফ এ মেট্ৰিক্স মানে ট্ৰান্সফাৰ কৰা এনেকৈ ট্ৰান্সফাৰ কৰে আমি যাতে এটা ৰ লৈছো আমি a equal to 2 3 4 এটোক আমি কলম আকাৰত লিখিম তেনেহলে সিম্বলটো কি দিয়া হয় আমাৰ তেনেকৈ ড্ৰেছ দিয়া হয় এটো মনত ৰাখিবা কি সিম্বল দিয়া হয় ড্ৰেছ এটো তেতে আমাৰ ৰ হৈ আছে আমাক কলম আকাৰেৰে ৰূপান্তৰ কৰাটোকে আমাৰ
টেন্স পাৰ পক্ষান্তৰিতৰ মৌলক হৈ কয় মিনিংটো হৈছে আমাৰ টেন্স পাৰ মানে কুলম হ'লে ৰ কৰিব লাগে ৰ হ'লে আমাৰ কুলম কৰিব লাগে তাৰপিছত আছে আমাৰ মৌলক টেন্স পাৰ properties টেন্স পাৰ অফ মেট্ৰিক্স মানৰ পক্ষান্তৰৰ মৌলক কিছুমান ধৰ্ম আছে ধৰ্মখিনি মই ইয়াতে লিখি দিছোঁ a dress a equal to a আকৌ 2 নম্বৰ আছে k a dress k এটা যদি দুৰ্বক হয় তেনেহলে k a dress হয় কাৰণ k equal to constant আকৌ 3 নম্বৰটোত আছে a plus b equal to কি হয় a dress b dress আকৌ 4 নম্বৰটোত আকৌ মাইনাস হলো আমাৰ একো প্ৰবলেম নাই যদি মাইনাস থাকে আমাৰ a dress minus b dress 4 নম্বৰটো আকৌ আহিব a b dress equal হলে আমাৰ কিমান হ'ব b dress আগলৈ আহিব a dress এইখিনি ধৰ্ম আমি ব্যৱহাৰ কৰি আমি নেক্সট লেসনটো আলোচনা কৰিম